নমস্কাৰ টাইমেটাৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো। অসমত নতুনকৈ জন্ম হোৱা ৰাজনৈতিক দল মুছলিম জাতীয় পৰিষদৰ তৰফৰ পৰা আজি এক সংবাদমেলৰ আয়োজন কৰা হৈছিল। দলটোৱে নিজকে দাবী কৰি ক'লে যে তেওঁলোক ভাৰতীয় জনতা পাৰ্টিৰ বি টিম নহয়। তাৰ পৰিৱৰ্তে তেওঁলোকে কৈছে যে ৩৫% মুছলমানক লৈ জাতীয় পৰিষদ গঠন কৰিছে আৰু তাৰ পাছত দাবী কৰি কৈছে যে মুছলমান অধ্যুষিত সমষ্টিত তেওঁলোকে এইবাৰ প্ৰতিদ্বন্দিতা আগবঢ়াব। অৱশ্যে মুছলমান অধ্যুষিত সমষ্টিৰ বাহিৰে আন সমষ্টিত তেওঁলোকে বিজেপিৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা নকৰে বুলি ঘোষণা কৰিছে। এই মুহূৰ্তত আমি আপোনালোকক জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। বিধানসভাৰ নিৰ্বাচনত মুছলিম অধ্যুষিত অঞ্চলত প্ৰতিদ্বন্দিতা কৰিব মুছলিম জাতীয় পৰিষদে। বুধবাৰে এই ৰাজনৈতিক দলৰ আত্মপ্ৰকাশ ঘটিছিলে আৰু আজি ৫০টাকৈ মুছলিম অধ্যুষিত অঞ্চলত তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি উল্লেখ কৰিছে। সমষ্টিসমূহৰ নাম কৈ দিছে চেঙা, সৰুক্ষেত্ৰী, বাঘবৰ, বৰপেটা, জনিয়া, হৰভোগ, ভৱানীপুৰ। তাৰ লগতে তেওঁলোকে মানকাছাৰ, দক্ষিণ হালমৰা, ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ আদিতো প্ৰতিদ্বন্দিতা কৰিব বুলি আজি সংবাদমেলযোগে উল্লেখ কৰিছে। বিলাচীপাৰা পশ্চিম, গোসাইগাঁও, কোকৰাঝাৰ পশ্চিম, বঙাইগাঁও আদিতো প্ৰতিদ্বন্দিতা কৰিব বুলি উল্লেখ কৰিছে। অভয়াপুৰী, দক্ষিণ অভয়াপুৰী, পশ্চিম গোৱালপাৰা, জলেশ্বৰ আদিতো মুছলিম জাতীয় পৰিষদে প্ৰতিদ্বন্দিতা আগবঢ়াব। বৰক্ষেত্ৰী, বকু, ছয়গাঁও, হাজো, পাথাৰকান্দি, কৰিমগঞ্জ, বদৰপুৰ, হাইলাকান্দি, কাটলিচৰা, আলগাপুৰ, সোণাই আদি সমষ্টিত মুছলিম জাতীয় পৰিষদে প্ৰতিদ্বন্দিতা আগবঢ়াব। বৰখলা, কাটিগড়, চিপাজাৰ, মঙলদৈ, দলগাঁও, ওদালগুৰিতো তেওঁলোকৰ প্ৰাৰ্থী থাকিব বুলি আজি সংবাদমেলযোগে উল্লেখ কৰিছে। সৰ্বমুঠ ৫০টাকৈ সমষ্টিৰ নাম কৈছে, য'ত মাজবাট, জাগিৰোড, মৰিগাঁও, লাহৰীঘাট, ধিং, বটদ্ৰা, ৰূপহীহাট, চামুগুৰি, যমুনামুখ, হোজাই, লামডিং, বোকাখাট আৰু নাওবৈচা সমষ্টি আছে। বুধবাৰে এই দলটোৱে জন্ম লাভ কৰিছিল আৰু আজি তেওঁলোকে কৈছে যে অসমৰ ৩৫% মুছলমান লোকক লৈ তেওঁলোকে জাতীয়তাবাদ কৰিব বিচাৰে। অৱশ্যে নিজকে তেওঁলোকে বিজেপিৰ বি টিম নহয় বুলি উল্লেখ কৰিছে, কিন্তু তেওঁলোকে যেতিয়া মন্তব্য কৰি কৈছিলে তেওঁলোক বিজেপিৰ বি টিম নহয়, কিন্তু তাৰ পাছতো তেওঁলোকে কেৱল সংখ্যালঘু অধ্যুষিত অঞ্চলতহে প্ৰতিদ্বন্দিতা কৰিব। মুছলিম জাতীয় পৰিষদে এই কথা কৈছে আৰু সেই সমষ্টিসমূহ বাদ দি আন যিসমূহ সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিদ্বন্দিতা কৰিব তাত তেওঁলোকে প্ৰতিদ্বন্দিতা নকৰে বুলি উল্লেখ কৰিছে। মুছলিম জাতীয় পৰিষদে বুধবাৰে আত্মপ্ৰকাশ ঘটিছিল আৰু আজি তেওঁলোকে দাবী কৰি কৈছে যে ৫০টা সমষ্টিত তেওঁলোকে প্ৰতিদ্বন্দিতা আগবঢ়াব, য'ত মুছলিম ভোটাৰ সেই সমষ্টিসমূহৰ ভাগ্য নিৰ্ণয়ৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে। ৫০টা সমষ্টিৰ তালিকা তেওঁলোকৰ তৰফৰ পৰা দিয়া হৈছে আৰু তেওঁলোকে কৈছে অসমৰ ৩৫% মুছলমানক লৈ জাতীয়তাবাদ কৰিব বিচাৰে। যিসকলে অসমৰ জাতি জনগোষ্ঠী অন্যান্যসকলে জাতীয়তাবাদ কৰিছে, এইবাৰ ৩৫% মুছলমানক লৈ জাতীয়তাবাদ কৰিব বিচাৰে মুছলিম জাতীয় পৰিষদে। আগন্তুক নিৰ্বাচনৰ পূৰ্বে এতিয়া নতুন নতুন ৰাজনৈতিক দল আৰু তাৰ মাজতে মুছলিম জাতীয় পৰিষদৰ এই দাবী। মন্তব্য আছে, মন্তব্য দেখুৱাই আৰু আগন্তুক ২০২১ বিধানসভা নিৰ্বাচনত আমি ইতিমধ্যে আমাৰ দলৰ ফালৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে ৫০টা মুছলিম অধ্যুষিত সমষ্টিত আমি নিৰ্বাচনত প্ৰাৰ্থী থিয় কৰোৱাম। আমি ইতিমধ্যেই আমাৰ মুছলিম জাতীয় পৰিষদ অৰ্থাৎ MGPৰ তৰফৰ পৰা ৫০টা সমষ্টিৰ তালিকা আমি ইতিমধ্যেই প্ৰকাশ কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে সদৌ অসমবাসী ৰাইজক আমাৰ MGP দলৰ ফালৰ পৰা কোনকেইটা সমষ্টিত প্ৰাৰ্থী দিয়া হ'ব সেই তালিকাখন আপোনালোকক আজিৰ এই প্ৰেছ বিজ্ঞপ্তিযোগে সংবাদমেলযোগে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। আমাৰ সমষ্টিৰ তালিকাত সৰ্বাৰ আছে চেঙা, বৰক্ষেত্ৰী, বাঘবৰ, বৰপেটা, জনিয়া, হৰভোগ, ভৱানীপুৰ, মানকাছৰ, দক্ষিণ শালমৰা, ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ, বিলাসীপাৰা পশ্চিম, গোসাইগাঁও, কোকৰাঝাৰ পশ্চিম, বঙাইগাঁও, অভয়াপুৰী, দক্ষিণ অভয়াপুৰী, পশ্চিম গোৱালপাৰা, জলেশ্বৰ, বৰক্ষেত্ৰী, বকো, ছয়গাঁও, হাজো, পাথাৰকান্দি, কৰিমগঞ্জ, বদৰপুৰ, হাইলাকান্দি, কাটলিচৰা, আলগাপুৰ, সোনাই, বৰখলা, কাটিগড়, চিপাজাৰ, মঙলদৈ, দলগাঁও, ওদালগুৰি, মাজবাট, জাগিৰোড, মৰিগাঁও, লাহৰীঘাট, ডিং, বটদ্ৰৱা, ৰূপহীহাট, চামগুৰি, যমুনামুখ, হোজাই, লামডিং, বোকাখাট আৰু নাওবৈচা। এতিয়া কথাটো হৈছে আপোনালোকে যদি আমাক বিজেপিৰ বি টিম বুলি কয় বা নাইবা আমি দেখিবলৈ পাইছোঁ সামাজিক মাধ্যমত বিজেপিৰ বি টিম হিচাপে আমাক সমালোচনা কৰিছে, কিন্তু আমাৰ কথাটো হৈছে বিজেপিৰ যদি বি টিম আমি হ'লো হয় তেতিয়াহ'লে সংখ্যাগুৰু এলেকাতে আমি প্ৰাৰ্থী থিয় কৰালো হয়। যিহেতু আমি সংখ্যালঘু এলেকাত মুছলিম অধ্যুষিত সমষ্টিবোৰতেই আমি প্ৰাৰ্থী থিয় কৰোৱাম, তেনেস্থলত যিবোৰ সমষ্টিত বিজেপিৰ কোনো ভোট বেংকে নাই, বিজেপিৰ কোনো অস্তিত্ব নাই, তেনেকুৱা সমষ্টিত যিহেতু আমি প্ৰাৰ্থী থিয় কৰোৱাম, বিজেপিৰ বি টিম হিচাপে কোৱাৰ এটা তাৎসিল্যসূচক কথা থাকিব লাগে, এটা যুক্তিযুক্ত এটা কাৰণ থাকিব লাগে। মুছলিম অধ্যুষিত সমষ্টিত বিজেপিৰ কোনো ধৰণৰ বেছ নাই। তেওঁলোকে কৈছে যে 35% মানুহৰ কোনো ভোট নালাগে।
মহাপ্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খোলাখুলিকৈ কৈছে যে 35% মুছলিম কমিউনিটিৰ ভোট নালাগে। তেনেস্থলত মুছলিমৰ ভোট কাটিলে বিজেপিৰ লাভ লোকচানৰ অংক আহিব, এইবোৰতো এটা বুমেৰাং কথা। আমাৰ স্পষ্ট কথা, আমি বিজেপিক লাভান্বিত হ'ব পৰা কোনো এটা সমষ্টিতে আমি প্ৰাৰ্থী নিক্ষেপ নকৰোঁ। আমি প্ৰাৰ্থী নিক্ষেপ কৰিম মুছলিম অধ্যুষিত সমষ্টিতে। আমি বিজেপিৰ বিৰুদ্ধে বিজেপিৰ সমষ্টিবোৰত আমি যুদ্ধ নকৰোঁ। সকলোতেই জাতীয়তাবাদী ৰাজনীতিয়ে গা কৰি উঠিছে। আজি বড়োলেণ্ডত আপোনাৰ বড়ো জাতীয়তাবাদ গঢ়ি উঠিছে, কাৰ্বিলেণ্ডত কাৰ্বি জাতীয়তাবাদ গঢ়ি উঠিছে, আজি মিচিংসকলৰ মাজতো মিচিং জাতীয়তাবাদ গঢ়ি উঠিছে, ৰাভা হাছঙতো ৰাভা হাছং জাতীয়তাবাদ গঢ়ি উঠিছে। তো তেনেস্থলত আমি যি এই অসমৰ 35% শোষিত লাঞ্ছিত বঞ্চিত মুছলিমসকলৰ কাৰণে আমি এটা জাতীয়তাবাদী প্লেটফৰ্ম গঢ়ি তুলিব বিচাৰিছোঁ। আমাৰ লগত বহুত কেইজন প্ৰাৰ্থী ইতিমধ্যে আমাৰ লগত যোগাযোগ কৰিছে আৰু 50টা সমষ্টিত আমি সুনিশ্চিতভাৱে প্ৰাৰ্থী থিয় কৰাম। হয়তো আগন্তুক 5-10 দিনৰ ভিতৰত বাকী প্ৰাৰ্থীসকলে আমাৰ লগত যোগাযোগ কৰিব। আৰু আগন্তুক 2021 বিধানসভা নিৰ্বাচনত আমি ইতিমধ্যে আমাৰ দলৰ ফালৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে 50টা মুছলিম অধ্যুষিত সমষ্টিত আমি নিৰ্বাচনত প্ৰাৰ্থী থিয় কৰোৱাম। আমি ইতিমধ্যেই আমাৰ মুছলিম জাতীয় পৰিষদ অৰ্থাৎ MGPৰ তৰফৰ পৰা 50টা সমষ্টিৰ তালিকা আমি ইতিমধ্যেই প্ৰকাশ কৰিছোঁ। আৰু আপোনালোকৰ জৰিয়তে সদৌ অসমবাসী ৰাইজক আমাৰ MGP দলৰ ফালৰ পৰা কোনকেইটা সমষ্টিত প্ৰাৰ্থী দিয়া হ'ব সেই তালিকাখন আপোনালোকক আজিৰ এই প্ৰেছ বিজ্ঞপ্তি যোগে সংবাদমেল যোগে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। আমাৰ সমষ্টিৰ তালিকাত আছে চেঙা, বৰক্ষেত্ৰী, বাগবৰ, বৰপেটা, জনিয়া, সৰবোগ, ভৱানীপুৰ, মানকাছৰ, দক্ষিণ শালমৰা, ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ, বিলাসীপাড়া পশ্চিম, গোসাইগাঁও, কোকৰাঝাৰ পশ্চিম, বঙাইগাঁও, অভয়াপুৰী, দক্ষিণ অভয়াপুৰী, পশ্চিম গোৱালপাৰা, জলেশ্বৰ, বৰক্ষেত্ৰী, বকো, ছয়গাঁও, হাজো, পাঠাৰকান্দি, কৰিমগঞ্জ, বদৰপুৰ, হাইলাকান্দি, কাটলিছৰা, আলগাপুৰ, সোনাই, বৰখোলা, কাটিগড়, চিপাঝাৰ, মঙলদৈ, দলগাঁও, ওদালগুৰি, মাজবাট, জাগিৰোড, মৰিগাঁও, লাহৰীঘাট, ডিং, বটদ্ৰৱা, ৰূপহীঘাট, চামগুৰি, যমুনামুখ, হোজাই, লামডিং, বোকাখাট আৰু নাওবৈচা। এতিয়া কথাটো হৈছে আপোনালোকে যদি আমাক বিজেপিৰ বি টিম বুলি কয় নাইবা আমি দেখিবলৈ পাইছোঁ সামাজিক মাধ্যমত বিজেপিৰ বি টিম হিচাপে আমাক সমালোচনা কৰিছে। কিন্তু আমাৰ কথাটো হৈছে বিজেপিৰ যদি বি টিম আমি হ'লো হয় তেতিয়াহ'লে সংখ্যাগুৰু এলেকাতে আমি প্ৰাৰ্থী থিয় কৰালো হয়। যিহেতু আমি সংখ্যালঘু এলেকাত মুছলিম অধ্যুষিত সমষ্টিবোৰতেই আমি প্ৰাৰ্থী থিয় কৰোৱাম, তেনেস্থলত যিবোৰ সমষ্টিত বিজেপিৰ কোনো ভোট বেংকে নাই, বিজেপিৰ কোনো অস্তিত্ব নাই, তেনেকুৱা সমষ্টিত যিহেতু আমি প্ৰাৰ্থী থিয় কৰোৱাম, বিজেপিৰ বি টিম হিচাপে কোৱাৰ এটা তাৎসিল্যসূচক কথা থাকিব লাগে, এটা যুক্তিযুক্ত এটা কাৰণ থাকিব লাগে। মুছলিম অধ্যুষিত সমষ্টিত বিজেপিৰ কোনো ধৰণৰ বেছ নাই। তেওঁলোকে কৈছে যে 35% মানুহৰ কোনো ভোট নালাগে। অসমৰ মহাপ্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খোলাখুলিকৈ কৈছে যে 35% মুছলিম কমিউনিটিৰ ভোট নালাগে। তেনেস্থলত মুছলিমৰ ভোট কাটিলে বিজেপিৰ লাভ লোকচানৰ অংক আহিব, এইবোৰতো এটা বুমেৰাং কথা। আমাৰ স্পষ্ট কথা, আমি বিজেপিক লাভান্বিত হ'ব পৰা কোনো এটা সমষ্টিতে আমি প্ৰাৰ্থী নিক্ষেপ নকৰোঁ। আমি প্ৰাৰ্থী নিক্ষেপ কৰিম মুছলিম অধ্যুষিত সমষ্টিতে। আমি বিজেপিৰ বিৰুদ্ধে বিজেপিৰ সমষ্টিবোৰত আমি যুদ্ধ নকৰোঁ। সকলোতেই জাতীয়তাবাদী ৰাজনীতিয়ে গা কৰি উঠিছে। আজি বড়োলেণ্ডত আপোনাৰ বড়ো জাতীয়তাবাদ গঢ়ি উঠিছে, কাৰ্বিলেণ্ডত কাৰ্বি জাতীয়তাবাদ গঢ়ি উঠিছে, আজি মিচিংসকলৰ মাজতো মিচিং জাতীয়তাবাদ গঢ়ি উঠিছে, ৰাভা হাছঙতো ৰাভা হাছং জাতীয়তাবাদ গঢ়ি উঠিছে। তো তেনেস্থলত আমি যি এই অসমৰ 35% শোষিত লাঞ্ছিত বঞ্চিত মুছলিমসকলৰ কাৰণে আমি এটা জাতীয়তাবাদী প্লেটফৰ্ম গঢ়ি তুলিব বিচাৰিছোঁ। আমাৰ লগত বহুত কেইজন প্ৰাৰ্থী ইতিমধ্যে আমাৰ লগত যোগাযোগ কৰিছে আৰু 50টা সমষ্টিত আমি সুনিশ্চিতভাৱে প্ৰাৰ্থী থিয় কৰাম। হয়তো আগন্তুক 5-10 দিনৰ ভিতৰত বাকী প্ৰাৰ্থীসকলে আমাৰ লগত যোগাযোগ কৰিব।